লখিমপুৰৰ বগীনদীত শ্ৰী শ্ৰী শিৱ বাবাৰ চৰক পূজাৰ সামৰণি অনুষ্ঠান। 6 দিনীয়া কাৰ্যসূচীৰে বগীনদীৰ ভীমপৰা চাপৰিত অনুষ্ঠিত কৰা হৈছে চৰক পূজা। ভীমপৰা হেকেৰাজান আঞ্চলিক সমিতিৰ উদ্যোগত প্ৰতি বছৰৰ দৰেই অনুষ্ঠিত কৰা চৰক পূজাত পূৰ্বৰ দৰেই প্ৰদৰ্শন কৰা হয় কিছুমান অদ্ভুত দুঃসাহসিক খেল। জুইৰ তপত অঙঠাৰ ওপৰেদি সুদাবৰীৰে খোজ কঢ়া, পিঠিত দুটাকৈ বৰশী কাঁইটেৰে খোজ মাৰি চৰক গছত ৰছীৰে ওলমি পাক কৰা দৃশ্যটোৱে শিহৰিত কৰি তোলে উপস্থিত সহযাত্ৰীসকলক। মেলাৰ লগতে সংগতি ৰাখি বৰ্ণাঢ্য অনুষ্ঠানেৰে অনুষ্ঠিত চৰক পূজাৰ অন্তত দুঃসাহসিক খেল প্ৰদৰ্শন কৰাৰ লগতে প্ৰদৰ্শন কৰা হয় বিভিন্ন ধৰ্মীয় নৃত্য। লখিমপুৰৰ পৰা ভুৱন গৌতমৰ ৰিপৰ্টাৰ লাইভ অসম। শিৱ বাবাৰ উদ্দেশ্য মেইন কথাটো শিৱ বাবা শ্ৰী শ্ৰী চৰক পূজা, যিটো আমি আগতে কৈছোঁ শ্ৰী শ্ৰী চৰক পূজা। চৰক পূজাটো মানে এটা নাম, কিন্তু উদ্দেশ্যটো শিৱ বাবাৰ। ভোলানাথৰ যিটো শিৱক পূজা কৰা, শিৱক আৰাধনা কৰা, শিৱক যজ্ঞ কৰা। শিৱৰ যজ্ঞটো হ'ল মেইন এইটো, আৰু আপোনাৰ ব্ৰহ্মাকো যজ্ঞ কৰা হয়। আৰু যেনিবা এইটো যিটো বৰশী বানাম লোৱা হয়, এইটো শিৱৰ উদ্দেশ্যই হয়। আৰু এইটো চ'ত মাহ আৰু বহাগ মাহৰ বাহিৰে আন মাহত এইটো বৰশী চলাব নোৱাৰে, কোনেও নোৱাৰে, এনেকুৱা তান্ত্ৰিকো নাই। আমাৰ যিটো পূজাৰীয়ে যিটো আমাক জনাইছে, চ'ত বহাগ বাহিৰে নোৱাৰে, এইটো আন মাহত এইটো নোৱাৰে। অকল শিৱৰ মানে নামত এইটো মন্ত্ৰ যিটো পূজাৰীয়ে কয়, অকল এই চ'ত বহাগতে হয়। মন্ত্ৰটো খাটে, অকল শিৱৰ নামত খাটে, বেলেগৰ নামত নাখাটে। যিকিনো আৰু আপোনাৰ যেনেকা তান্ত্ৰিক হ'লেও মানে এইটো নহ'ব, মতে এইটো বস্তুটো ঘটাব পাৰে। আমাৰ ইতিমধ্যে আমাৰ সন্যাসীয়ে এইটো জনাইছে, যিজন পূজাৰীয়ে জনাইছে। আৰু আমি আগৰ পৰা যিটো কৰি আছো এনেকাই মানে শুনিছো, আৰু এতিয়ালৈকে তেনেকাই চলি আছে। আপোনালোকে এইটো হেকেৰাজান আৰু ভীমপৰা সমিতি একত্ৰিত হৈ এইটো এতিয়া আমাৰ ভীমপৰা হেকেৰাজান আৰু ভীমপৰা কান্দলি চাপৰি, ভীমপৰা 3 নম্বৰ গেৰকি আৰু এই হেকেৰাজান সকলোৱে মিলি পেলাই এইটো আঞ্চলিক কমিটি, এনেও আমাৰ ভীমপৰা হেকেৰাজান আঞ্চলিক কমিটি, যাতে আমাৰ মন্দিৰখন হেকেৰাজান এৰিয়াত পৰিছে, কিন্তু হেকেৰাজান বুলিয়ে নহয়, ভীমপৰা চাপৰি আৰু ভীমপৰা 3 নম্বৰ গেৰকি সকলোৱে মিলি পেলাই কৰোঁ। আঞ্চলিক কমিটিটো সকলোৱে মিলিজুলিয়ে হয়, আৰু সকলোৱে মিলিজুলি কৰোঁ। যেনিবা কাৰ্যসূচীত মেইন আমাৰ ভীমপৰা কান্দলি চাপৰি আৰু ভীমপৰা হেকেৰাজানৰ মানুহে মানে আমি চলাই লৈ যাওঁ, কিন্তু সামৰ্থ্যনি সকলোৱে কৰে, আৰু আপোনাৰ সহায় সহযোগতো কৰে। কিন্তু আমাৰ মেইন কমিটিটো ভীমপৰা কান্দলি চাপৰি আৰু হেকেৰাজানৰ নামত। ৰিপৰ্টাৰ লাইভ অসম।